কোন কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰিলে। গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমি অতিকৈ আনন্দিত হৈছোঁ। গতিকে আমি সকলোৱে মুখেৰে এটা কথা কৈয়ে থাকোঁ যে গছ থাকিলেহে আমি জীয়াই থাকিম, মানুহ জীয়াই থাকিব, জীৱকুল জীয়াই থাকিব। গতিকে সেই গছৰ ৰক্ষাৰ ওপৰত, প্ৰকৃতিৰ ৰক্ষাৰ ওপৰত আমি সৰ্বাধিক গুৰুত্ব দিয়া উচিত। কিন্তু আমাৰ ধাৰণা, আমি যিমানেই প্ৰত্যক্ষ কৰিছোঁ, আমি যিমানেই শিক্ষিত হৈ গৈ আছোঁ, প্ৰকৃতিৰ জগতখন আচলতে শিক্ষিত মানুহসকলে ধ্বংস কৰি আহিছে। আমাৰ কৃষকসকল, চোৱা ভাই বন্ধুসকলে আমাৰ প্ৰকৃতিক ৰক্ষা কৰিছিল। সেই উদাহৰণস্বৰূপে তেখেতসকলে যিবোৰ বেৰ দিছিল বা যি ধৰণৰ ঘৰৰ চৌহদ নিৰ্মাণ কৰিছিল, সেইবিলাক তেখেতসকলে জীয়াই থকা গছেৰেই নিৰ্মাণ কৰিছিল। এতিয়া আমি সেইবিলাকৰ ঠাইত আমি পকী বেৰ নিৰ্মাণ কৰোঁ, গছ গছনি কাটি আমি পকী কাৰ্য আমি ৰূপায়ণ কৰিছোঁ। গতিকে যদি আজি বন ধ্বংস হৈছে বা আজি যদি কিবা হেৰি হৈছে, এইটো শিক্ষিত মানুহৰ হাতত হৈছে। গতিকে এতিয়া অশিক্ষিত মানুহতকৈ শিক্ষিত মানুহক সজাগ কৰাটো মোৰ দৃষ্টিত সদায় মই সেইটো কথাই কৈ আহিছোঁ, বেছি প্ৰয়োজন হৈ পৰিছে। গতিকে লাহে লাহে বনাঞ্চল ধ্বংস হৈ আহিছে, মানুহে বনাঞ্চল ধ্বংস কৰি ঘৰ বান্ধিছে। কোনো কৃষকে বা কোনো চহা ব্যক্তিয়ে সেইবিলাক কাৰ্য কৰা নাই। গতিকে আমি এই ক্ষেত্ৰত আমি ইয়াৰ জৰিয়তে আমি ৰাইজক ক'ব বিচাৰিছোঁ যে আজি কামৰূপ জিলা সাংবাদিক সংস্থাই যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচী তেখেতসকলে বছৰজোৰাভাৱে কৰিব বুলি আমাক উনুকিয়াইছে। এইটো বৰ অতি আনন্দিত কথা। আৰু আমাৰ বাৰ্তাজীৱী সংঘয়ো এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। এতিয়াও লাহে লাহে মানুহ সজাগ হ'ব ধৰিছে আৰু নিজৰ গৃহতো গছ গছনি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাকৰ জৰিয়তে আমি এটা প্ৰকৃতি পৰিৱেশ সজাগতা আমি স্থাপন কৰিব পাৰিম। আমাৰ জীৱকুল বাচিব আৰু আমি বাচি থাকিম। গতিকে গছ থাকিলে আমি থাকিম, আমি থাকিলে গছবোৰ জীয়াই থাকিব। গতিকে এই বাৰ্তাকে লৈ আমি জাতীয় জীৱনক আগবঢ়াই লৈ যাব লাগিব, এয়া আমাৰ এক বিনম্ৰ প্ৰয়াস। গতিকে এই ক্ষেত্ৰত আমাৰ কামৰূপ জিলা সাংবাদিক সংস্থা বাৰ্তাজীৱী সংঘ তেখেতসকলে আমাৰ যিটো কাৰ্যসূচী ৰূপায়ণ কৰিছে, আউনীআটী সত্ৰকে ধৰি আৰিমত্ৰ গড় সংৰক্ষণৰ এই কাৰ্যসূচীবিলাক আৰু বৃক্ষৰোপণৰ এই কাৰ্যসূচী তেখেতসকলে সৰ্বান্তকৰণত কৰিছে। আৰু এইটো এটা আমাৰ সকলোৱে আমাৰ জাতীয় জীৱনৰ আহ্বান হওক আৰু প্ৰত্যেকে ইয়াক অন্তঃকৰণেৰে গ্ৰহণ কৰক। যেতিয়া মানুহ সজাগ হ'ব, সচেতন হ'ব, তেতিয়া আমাৰ নিৰ্বিঘ্নে প্ৰকৃতি ৰক্ষা হ'ব, গছ গছনি বৃদ্ধি হ'ব। গতিকে সেইটোকে মই কামনা কৰিছোঁ আৰু প্ৰত্যেকে এই ক্ষেত্ৰত এক সজাগ দৃষ্টিভংগী গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।